মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুঁহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আৰু আজিৰ ক্লাছটোত আমি ডিছকাছ কৰিব গৈ আছো আমাৰ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ এটা ইম্পৰ্টেণ্ট টপিক যিটো হৈছে ইণ্ডিয়াৰ মাউণ্টেইন ৰেঞ্জেছ আৰু পিকছ অৰ্থাৎ পৰ্বত শ্ৰেণী আৰু আমাৰ ভাৰতবৰ্ষৰ যিবোৰ ইম্পৰ্টেণ্ট শৃংগ আছে সেই পৰ্বত শ্ৰেণীবোৰত থকা সেইবোৰৰ কথা আজি আমি এই ক্লাছটোত ডিছকাছ কৰিব গৈ আছো অ'কে সো ক্লাছটোৰ মেইন টপিকৰ ফালে যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰো যদি আজি মোৰ ক্লাছত নতুনকে কোনোবা আহিছে মোৰ লগতে ই কুঁহিপাতৰ আন টিচাৰ সকলৰ ক্লাছ কেতিয়া হয় কি টপিকৰ ওপৰত ক্লাছ কৰে আৰু লগতে ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে ই কুঁহিপাত টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব আপোনালোকে আৰু এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম ইয়াতে মই কিছুমান প্ৰেক্টিচ কৰিব কুৱেশ্যন দিওঁ আৰু লগতে মোৰ ক্লাছৰ PDF দিওঁ বিচাৰিলে জইন কৰি ল'ব তাৰ আগতে আৰু মই মেইন কুৱেশ্যন বা মেইন টপিকৰ ফালে যোৱাৰ আগতে আৰু অকমান সময় লৈ পেলাই আপোনালোকক দুটামান কথা ক'ব বিচাৰিছো যদি আসাম পুলিচৰ কাৰণে আপোনালোকৰ মাজৰ কোনোবাই প্ৰিপাৰেচন কৰি আছে বা টেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু যদি আপোনালোকে মক টেষ্ট এটেম্প কৰিম বুলি ভাবি আছে তেনেহ'লে ই কুঁহিপাতৰ পৰা ৰেডি কৰা হৈছে আসাম পুলিচ আৰু লগতে আমাৰ টেটৰ কাৰণে কেনেকে জইন কৰিব বা আমি যদি আপোনালোকে যদি চাই তেনেহ'লে মেইন ই কুঁহিপাত ৱেবছাইটটোত গ'লে হৈ যাব আৰু নাইবা মই দুটা নাম্বাৰ দিছো 0361319357 নাইবা আন এটা নাম্বাৰ হৈছে 7002940127 অ'কে যদি আপোনালোকে বিচাৰে এই দুটা নাম্বাৰত কণ্টেক্ট কৰি ল'ব আৰু নহ'লে ই কুঁহিপাত ৱেবছাইটত গ'লেও আপোনালোকে পাই যাব আগবাঢ়িছো আমাৰ মেইন টপিকৰ ফালে আজি আমি ডিছকাছ কৰিম মাউণ্টেইন ৰেঞ্জেছ আৰু পিক এতিয়া আমি আমাৰ গোটেই ভাৰতবৰ্ষখনৰ মাউণ্টেইন ৰেঞ্জৰ কথা যদি কওঁ অৰ্থাৎ আমি পৰ্বত শ্ৰেণীবোৰৰ কথা যদি কওঁ এইফালে আমাৰ উত্তৰত কি আছে এইখিনি হৈছে হিমালয় পৰ্বতমালা তাৰ ওপৰত কি আছে ট্ৰান্স হিমালয়া ৰাইট ট্ৰান্স হিমালয়া আকৌ ইফালে পামিৰ নটৰ পৰা ইফালে আমি যদি চাওঁ হিন্দু কুচ কুনলুন মাউণ্টেইন তাৰপাছত সুলেইমান মাউণ্টেইন ৰেঞ্জ ওলাব দেন ইফালে আছে আমাৰ কাৰাকোৰাম মাউণ্টেইন ৰেঞ্জ লাডাখ মাউণ্টেইন ৰেঞ্জ জস্কৰ মাউণ্টেইন ৰেঞ্জ ৰাইট এইখিনি হ'ল ট্ৰান্স হিমালয়াৰ পাৰ্ট আৰু হিমালয়ান আমি যদি চাওঁ হিমালয় আমাৰ তিনিটা আমি এনেকুৱাকে পৰ্বত শ্ৰেণী পাওঁ পেৰেলেল মাউণ্টেইন ৰেঞ্জ পাওঁ ৰাইট হিমালয়াৰ আৰু সেইকেইটা কি হৈছে ইফালে আমাৰ প্ৰথমটো হৈছে গ্ৰেট হিমালয়া বা আমি সেইটোক কি বুলি কওঁ আমি হিমাদ্ৰী বুলিও কওঁ ছেকেণ্ডটো হৈছে মিডিল হিমালয়া বা আমি হিমাচল বুলিও কওঁ আৰু থাৰ্ডটো হৈছে শিৱালিক অ'কে দেন আমি আমাৰ নৰ্থ ইষ্টত যদি আহো অৰুণাচল প্ৰদেশত দফলা মিৰি আবৰ এইবোৰ আছে তাৰপাছত আমাৰ অসমত যেনেকুৱাকে বৰাইল ৰেঞ্জ আছে মিকিৰ আছে মেঘালয় প্লেটুত আমি যদি চাওঁ গাৰো খাচী জয়ন্তীয়া ৰাইট তাৰপাছত আমি এইফালে আমাৰ পেনিনচুলাৰ প্লেটিউটো আমি পাওঁ এইফালে আমি আৰাৱলী ৰেঞ্জ পাওঁ দেন সতপুৰা পাওঁ বিন্ধ্যা পাওঁ ৰাইট এইখিনি আমি আজিৰ ক্লাছত ডিছকাছ কৰিম কুৱেশ্যনেৰেও পঢ়িম আৰু ক'ত ক'ত কি আছে সেইখিনি আমি এনেও চাম তো আমি প্ৰথম এটা কুৱেশ্যনেৰে ক্লাছটো আৰম্ভ কৰো তো প্ৰথমটো কুৱেশ্যন ইয়াতে কৈছে which of the following peaks is the second highest peak in the world তলৰ কোনটো শৃংগ বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ বুলি ইয়াতে আমাক সুধিছে তো ৱল বুলি কৈছে গোটেই ভাৰতবৰ্ষৰ ভিতৰত গোটেই পৃথিৱীৰ ভিতৰত সুধিছে আৰু গোটেই পৃথিৱীৰ ভিতৰত আমি যদি চাওঁ ফাৰ্ষ্টটো কি হয় মাউণ্ট এভাৰেষ্ট ৰাইট নেপালত লাই কৰে আৰু ছেকেণ্ডটো আমি যদি চাওঁ সেইটো হৈছে গডউইন অষ্টিন অৰ্থাৎ যিটোক আমি কি বুলি কওঁ K2 বুলি কওঁ আৰু এইটো ক'ত লাই কৰে কাৰাকোৰাম ৰেঞ্জত লাই কৰে আৰু এইটো কি হয় কাৰাকোৰাম ৰেঞ্জ অৰ্থাৎ কাৰাকোৰাম মাউণ্টেইন ৰেঞ্জ পৰ্বত শ্ৰেণীত লাই কৰে যিখিনি আমাৰ ইণ্ডিয়াৰ যিখিনি POK ৰিজিয়ন পাকিস্তান অকুপাইড কাশ্মীৰ তাতে এই গডউইন অষ্টিন বা K2 মাউণ্টেইন যিটো পিক আছে সেইটো লাই কৰে গতিকে সেইটো কাৰণত আমাৰ NCERT বা আমি তেনেকুৱা বুক যদি চাওঁ এইটোক আমাৰ ইণ্ডিয়াৰ পাৰ্ট বুলি নধৰি ইণ্ডিয়াৰ হাইয়েষ্ট পিক বুলি কনচিডাৰ কৰা হয় কাঞ্চনজংঘা কেতিয়াবা সাপোজ ইণ্ডিয়াৰে সুধিলে ইণ্ডিয়াৰ হাইয়েষ্ট পিকটো কি হয় তেতিয়া বোলে কাঞ্চনজংঘা নাই K2 আছে লগতে কিবা বেলেগ আছে তেতিয়াহ'লে আমি জানিব লাগিব যে আমাক কুৱেশ্যনটোৰ যিটো আনসাৰ হ'ব সেইটো K2 লৈ পেলাই দিছে সেইটোৱে আমাৰ কাৰেক্ট হ'ব ঠিক আছে নেক্সট আন এটা কুৱেশ্যন চাওঁ which one of the following is the youngest folded mountain range in the range in India তলৰ কোনটো ভাৰতৰ আটাইতকৈ কম বয়সীয়া ভংগিল পৰ্বতমালা ভংগিল পৰ্বতমালা দুখন এনেকুৱাকে প্লেট আহি পেলাই দুখন প্লেটৰ এনেকুৱাকে যেতিয়া প্লেট দুখন এনেকে আহিব আহাৰ ফলত কম্প্ৰেছ হৈ পেলাই ইয়াতে এনেকে ভংগিল পৰ্বতমালা সৃষ্টি হয় যিটো মানে মাউণ্টেইন হয় ফল্ড মাউণ্টেইন বুলি কওঁ বা ভংগিল পৰ্বতমালা তেনেকুৱাকে আমাৰ ইণ্ডিয়াৰ আটাইতকৈ কম বয়সীয়া মানে এই চাৰিটা মাউণ্টেইনৰ ভিতৰত আমি যদি চাওঁ আটাইতকৈ পিছত হলেহে বয়সটো কম হ'ব তো কোনটো ফৰ্ম হৈছে সেইটো হয় হিমালয়া আৰু আমি কি পঢ়িছিলো হিমালয়াৰ
পাৰ্ট হৈছে শিৱালিক, ৰাইট? অৰ্থাৎ লাষ্টটো হয় শিৱালিক, তো ইয়াতে শিৱালিক বুলিও দিব পাৰে, হিমালয় বুলিও দিব পাৰে, গ্ৰেটাৰ, তাৰপাছত হিমাদ্ৰী, এনেকে যি হলেও দিব পাৰে, অকে? নেক্সট, the highest range of the trans himalaya is, trans হিমালয়ৰ সৰ্বোচ্চ পৰ্বত শ্ৰেণী কি হয়? ট্ৰান্স হিমালয়ৰ কথা মই কৈছিলো আপোনালোকক অকমান আগতে কলো, তো ইয়াতে আমি যদি চাও, এইখিনি হৈছে আমাৰ, এই পোৰ্শনটো হৈছে আমাৰ ট্ৰান্স হিমালয়া। তো ইয়াতে পামিৰ নদ আছে, পামিৰ নদৰ পৰা কি কি মাউন্টেইন ৰেঞ্জ ওলাইছে? কাৰাকোৰাম মাউন্টেইন ৰেঞ্জ, লাডাখ মাউন্টেইন ৰেঞ্জ, দেন জস্কৰ মাউন্টেইন ৰেঞ্জ, আৰু এইখিনি হৈছে আমাৰ হিমালয়ান মাউন্টেইন ৰেঞ্জ, তিনিটা যি আমি প্যাৰেলেল ৰেঞ্জ পাওঁ। তো এই ট্ৰান্স হিমালয়াৰ আমাক ইয়াতে কি সুধিছে যে ট্ৰান্স হিমালয়াৰ হাইয়েষ্ট ৰেঞ্জ, আটাইতকৈ দীৰ্ঘল, আমি ইয়াতে কি সুধিছে যে সৰ্বোচ্চ পৰ্বত শ্ৰেণী কোনটো হ'ব? সেইটো হ'ব কাৰাকোৰাম মাউন্টেইন ৰেঞ্জ, অকে? কাৰাকোৰাম হৈ যাব কাৰেক্ট আনসাৰ। তো জস্কৰ ৰেঞ্জ তাৰ মানে আমি অসমীয়াত ক'লে জস্কৰ পৰ্বত শ্ৰেণী হয়, অকে? নেক্সট কুৱেশ্চন আমাক ইয়াতে সুধিছে, কাঞ্চনজঙ্ঘা ইজ দ্য হাইয়েষ্ট পিক ইন ইণ্ডিয়া সিটুৱেটেড ইন। তো কাঞ্চনজঙ্ঘা যদিহে আমি কি হয়, কেটোক যদি আমি কনসিডাৰ নকৰো আমাৰ ইণ্ডিয়াৰ পাৰ্ট বুলি, তেতিয়া কাঞ্চনজঙ্ঘা আমাৰ ইণ্ডিয়াৰ হাইয়েষ্ট পিক হ'ব। আৰু কাঞ্চনজঙ্ঘা ক'ত লাই কৰে? ইণ্ডিয়াৰ কোনটো পাৰ্টত? হিমালয়তে লাই কৰে। এটা মোক আপোনালোকে কুৱেশ্চনৰ আনসাৰ দিবচোন। হিমালয়াৰ আমি তিনিটা প্যাৰেলেল ৰেঞ্জ পাওঁ, ৰাইট? তো এই তিনিটা প্যাৰেলেল ৰেঞ্জৰ হিমাচল যিটো হিমালয়া বা মিডিল হিমালয়া, তাতে পীৰ পাঞ্জাল, সেইবোৰ মাউন্টেইন ৰেঞ্জ তাতে লাই কৰে। এই তিনিটা ৰেঞ্জৰ কোনোবা এটা ৰেঞ্জতেহে কাঞ্চনজঙ্ঘা লাই কৰিব। তো কোনটো মাউন্টেইন ৰেঞ্জত, ফাৰ্ষ্ট, সেকেন্ড, থাৰ্ড, কোনটোত লাই কৰে? জানে যদি জনাব, অকে? আৰু আমি যদি চাও কোনখন ষ্টেটত লাই কৰে, কোনখন ষ্টেটত আছে, সেইটো হৈ যাব ছিকিম, অকে? নেক্সট সেইফালে আমি চাও, আমি নৰ্থৰ ফালে যদি আহো, আমাৰ উত্তৰত যদি আহো, আমাৰ ইণ্ডিয়াৰ কি কি মাউন্টেইন ৰেঞ্জ পাও? যেনেকে কাৰাকোৰাম, লাডাখ আৰু জস্কৰ, এইখিনিক আমি যদি চাও, এইখিনিক আমি ট্ৰান্স হিমালয়াৰ পাৰ্ট বুলি ধৰো, ৰাইট? এইখিনি ট্ৰান্স হিমালয়া হয়। আৰু ইয়াতে অলৰেডি মই কলোৱে, কাৰাকোৰাম মাউন্টেইন ৰেঞ্জ যেনেকুৱাকে পাকিস্তান অকুপাইড কাশ্মীৰ সেইখিনি এৰিয়াত লাই কৰে, লাডাখ সেইখিনি ৰিজিয়ন, এণ্ড দেন ইয়াৰে হাইয়েষ্ট পিকটো হৈছে গডৱিন অষ্টিন। এইটোক আমি হাইয়েষ্ট পিক ইন ইণ্ডিয়া বুলিও কনসিডাৰ কৰিব পাৰো, কিন্তু কি হয়, ইয়াতে আপোনালোকে এইটো মনত ৰাখিব, যদিহে আমাক কাঞ্চনজঙ্ঘা নাথাকে, তো আমি তেতিয়াহলে আমি এইটোক কনসিডাৰ কৰিম বা সেইটোক আমি কাৰেক্ট কৰিম। দেন লাডাখ ৰেঞ্জ জম্মু এণ্ড কাশ্মীৰ, জস্কৰ ৰেঞ্জ জম্মু এণ্ড কাশ্মীৰ, ৰাইট? জস্কৰ ৰেঞ্জৰ হাইয়েষ্ট পিকটো হৈছে কামেট পিক। পীৰ পাঞ্জাল ৰেঞ্জ ক'ত লাই কৰা বুলি ক'লো? যিটো আমাৰ মিডিল হিমালয়া আছে, মিডিল হিমালয়াত ধলাধৰ, পীৰ পাঞ্জাল ৰেঞ্জ এইবোৰ লাই কৰে। পীৰ পাঞ্জাল ৰেঞ্জ জম্মু এণ্ড কাশ্মীৰ, হিমাচল প্ৰদেশ, হিমাচল বুলিও কওঁ আমি মিডিল হিমালয়াক, কিয়? কাৰণ মেক্সিমাম এটা মেজৰ পোৰ্শন হিমাচল প্ৰদেশত আছে, সো হিমাচল বুলিও কোৱা হয়। হাইয়েষ্ট পিক হৈছে ইন্দ্ৰসেন, ধলাধৰ ৰেঞ্জ জম্মু এণ্ড কাশ্মীৰ, এণ্ড গড়ৱাল হিমালয়া, যিটো উত্তৰাখণ্ডত হিমালয়ৰ যিখিনি আমি ৰিজিয়ন পাওঁ, সেইখিনিক আমি গড়ৱাল হিমালয়া বুলি কওঁ, অকে? আৰু ইয়াৰে হাইয়েষ্ট পিক উত্তৰাখণ্ডত যিটো হাইয়েষ্ট পিক হয়, সেইটো কি হয়? নন্দা দেৱী হয়, ৰাইট? মনত ৰাখিব। তো ইয়াতে দিয়া হৈছে হাইয়েষ্ট পিক ইন দা হিমালয়া। এতিয়া ইয়াতে ইণ্ডিয়া, নেপাল গোটেইখিনি দিয়া হৈছে। মাউণ্ট এভাৰেষ্টটো নেপালৰ, মাউণ্ট এভাৰেষ্ট ক'ত লাই কৰে? নেপালত উচ্চতা কিমান হয়? 8,848, বাট কি হয়, এতিয়া ৰিসেন্টলি কি কৰা হৈছে, 8,850 মিটাৰ বুলি আমি কৰবাত পাওঁ। তাৰ মানে চাইনা আৰু নেপালে লগ লাগি পেলাই যিটো নতুনকে ষ্টাডি কৰিছে, বা তেওঁলোকে সেই হাইটটো তেওঁলোকে ডিক্লেয়াৰ কৰিছে যে এতিয়া অকমান, যিহেতু এইটো জানো আমি হাইট বাঢ়ি আছে হিমালয়ৰ এতিয়াও, তো 8,850 বুলিও যদি থাকে এক্সামত, সেইটো আমি কাৰেক্ট বুলি ক'ব পাৰো, যদিহে এইটো নাথাকে। তাৰপাছত কাঞ্চনজঙ্ঘা ইণ্ডিয়াত আছে, ইণ্ডিয়াৰ ক'ত আছে? ছিকিমত, ৰাইট? ইয়াতে চাও, ইয়াতে আমি যদি চাও, কাৰাকোৰামক আমি কিন্তু যিটো আমাৰ যিটো কেটোক আমি ইয়াতে ধৰা নাই, কিন্তু কেটো আমাৰ গোটেই ৱৰ্ল্ডৰ সেকেন্ড হাইয়েষ্ট মাউন্টেইন পিক। কেটোক কিয় ধৰা নাই? বিকজ কেটো হিমালয়াত নহয় ন, আমি কাৰাকোৰাম মাউন্টেইন ৰেঞ্জতহে হয়। তো আমি ইয়াতে কি চাই আছো? হিমালয়াৰ মাউন্টেইন ৰেঞ্জ চাই আছো, ৰাইট? তাৰপাছত ইফালে মাকালু নেপালত আছে, ধলাগিৰি নেপালত, নংগা পৰ্বত এইটো ইণ্ডিয়া বুলি ধৰা হয় যদিও, যিখিনি আমাৰ বৰ্ডাৰ এৰিয়া হয় পাকিস্তান, সেইখিনি তাতে লাই কৰে। তো সেই হিচাপত আমি কি হয়, নন্দা দেৱীক আমাৰ ইণ্ডিয়াৰ আমি সেকেন্ড হাইয়েষ্ট পিক বা তেনেকে আমি কনসিডাৰ কৰিব পাৰো, অকে? মানে আমি কাঞ্চনজঙ্ঘাৰ পিছত নন্দা দেৱীক আমি মেইন ইণ্ডিয়াৰ নেক্সট হাইয়েষ্ট পিক বুলি কনসিডাৰ কৰো, যিটো উত্তৰাখণ্ডত আছে। দেন কামেট, তাৰপাছত নামচা বাৰুৱা, আৰু ইফালে গুৰলা মানধাতা, ৰাইট? তো এইখিনি চাই ল'ব। হাইট আমি কাঞ্চনজঙ্ঘা আৰু
মাউণ্ট এভাৰেষ্টৰ মনত ৰাখিলে হ'ল, বাকীখিনি মনত নাৰাখিলেও হ'ব। নেক্সট আমাক ইয়াতে কি কুৱেশ্যন সুধিছে, নেক্সট কুৱেশ্যনটো which is the highest mountain peak of Uttarakhand? জাষ্ট কলো, তো এইখিনি হৈছে উত্তৰাখণ্ড ৰিজিয়ন আৰু ইয়াতে আছে নন্দা দেৱী। তো নন্দা দেৱী হৈ যাব, নন্দা দেৱী is the highest peak of উত্তৰাখণ্ড। ক্লিয়াৰ? নেক্সট কুৱেশ্যন, নেক্সট আমি চাওঁ এইফালে, এতিয়া আমি নৰ্থ ইষ্টত আমাৰ উত্তৰ পূব ভাৰতত থকা আমি মাউণ্টেইন পিক বা মাউণ্টেইন ৰেঞ্জবোৰৰ বিষয়ে যদি চাওঁ, যিখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, অৰুণাচল প্ৰদেশত যদি চাওঁ এনেকুৱাকে হিমালয়াৰে আমি এক্সটেনশ্যন বুলি কওঁ, হিমালয় যিটো শিৱালিক হিমালয়া থাৰ্ড মাউণ্টেইন ৰেঞ্জ হয়, তো সেইটোৰে এক্সটেনশ্যন এনেকুৱাকে হৈ পেলাই ইফালে আমি আসাম হিমালয়া যিখিনি কওঁ বা পূৰ্বাঞ্চল হিমালয়া বুলি কওঁ, ৰাইট? তো ইয়াতে আমি যদি চাওঁ অৰুণাচল প্ৰদেশত কি মাউণ্টেইন ৰেঞ্জ আছে, দফলা হিলছ, মিচিমি, আবৰ, মিৰি হিলছ, ৰাইট? আৰু এই হিলছবোৰৰ নাম যদি আপোনালোকে চাই, তাতে থকা কিছুমান ট্ৰাইবৰ নামেৰে দিয়া হয়, আমি ট্ৰাইবো পাওঁ এই নামবোৰত। তো দাফলা, মিৰি, আবৰ, মিচিমি এইবোৰ অৰুণাচল প্ৰদেশত থকা কিছুমান মাউণ্টেইন ৰেঞ্জ হয়। দেন আমি যদি নৰ্থ ইষ্টত চাওঁ, নৰ্থ ইষ্টত 7 ভনী, 7 চিষ্টাৰ, আৰু আমি এখন কি পাওঁ, 1 ব্ৰাদাৰ আছে, ৰাইট? তো সেই ব্ৰাদাৰ ভায়েক গৰাকী কোন হয়, ছিকিম। তো নৰ্থ ইষ্টৰে পাৰ্ট হয় নে নহয়, নৰ্থ ইষ্টত টোটেল 8খন ষ্টেট আছে। তো ছিকিমতে কি থাকে, ছিকিমত কি আছে, কাঞ্চনজংঘা আছে। এইখিনি মানত আমি যদি চাওঁ, এইখন ছিকিম, ইয়াতে আছে কাঞ্চনজংঘা, সেই হিচাপত কাঞ্চনজংঘা ইয়াতে এনেকে দিয়া হৈছে। আমি ইণ্ডিয়াত যদি চাওঁ, ইণ্ডিয়াৰ ক'ত লাই কৰে, ছিকিম, ঠিক আছে? আৰু এইটোক আমাৰ ৱৰ্ল্ডৰ থাৰ্ড, এইটো ৱৰ্ল্ডৰ কি হয়, থাৰ্ড হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ হয়, যিটো ইষ্টাৰ্ণ হিমালয়া, পূব হিমালয়াৰে পাৰ্ট হয়। নেক্সট এইফালে আকৌ নৰ্থ ইষ্টৰ আকৌ আমি ইয়াতে যদি চাওঁ, যেনেকে মেঘালয়া, এইখিনি মই কৈছিলো, আমি ইয়াতে আপোনালোকে, মই জিঅ'গ্ৰাফিৰ আগতেও ক্লাছ কৰিছিলো, ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ, তাত মই পেনিনচুলাৰ প্লেটু সেইখিনি বুজাই দিছিলো। তো আমাৰ যিটো পেনিনচুলাৰ পাৰ্ট হয়, এই পেনিনচুলাৰ প্লেটিউৰ, যিটো পেনিনচুলাৰ প্লেটিউ বা দাক্ষিণাত্য মালভূমি, তাৰে এক্সটেনশ্যন হয় এইফালে ছোটা নাগপুৰ প্লেটিউ, আৰু ছোটা নাগপুৰ প্লেটিউৰ এক্সটেনশ্যন হয় এইফালে কি, শ্বিলং প্লেটিউ বা যিটোক আমি মেঘালয় প্লেটিউ বুলিও কওঁ, অকে? সো সেইটোৰে এক্সটেনশ্যন এইফালে শ্বিলং প্লেটিউ বা মেঘালয় প্লেটিউ, বা আমি ক'ব পাৰো যে দাক্ষিণাত্য মালভূমি আমাৰ পেনিনচুলাৰ প্লেটিউৰে পাৰ্ট হয় শ্বিলং প্লেটিউ বা মেঘালয় প্লেটিউ। আৰু ইয়াতে প্লেটিউ মানে কি, মালভূমি, আৰু ইয়াতে আছে গাৰো, খাচী, জয়ন্তীয়া, গা খা যা, অকে? গাৰো, খাচী, জয়ন্তীয়া, তিনিটা হিলছ ইয়াতে আছে, ক'ত আছে, মেঘালয়। অসমত আমি যদি চাওঁ, অসমত এই শ্বিলং প্লেটিউৰ আৰু এক্সটেনশ্যন হৈছে এইফালে কি, কাৰ্বি প্লেটিউ বা কাৰ্বি মালভূমি। আৰু আমি তলত যদি চাওঁ, নৰ্থ কাছাৰ এইখিনি এৰিয়া, ডিমা হাছাও, তাতে কি আছে, বৰাইল ৰেঞ্জ। এই কাৰ্বি প্লেটিউ ইয়াতে আছে মিকিৰ হিলছ, ৰাইট? তো আমাৰ অসমত মিকিৰ হিলছ আছে, যিটো আমাৰ কাৰ্বি আংলং, কাৰ্বি প্লেটিউত আছে, কাৰ্বি আংলং এইখিনি ৰিজিয়নত, আৰু তাতে আকৌ কি হয়, তাতে আকৌ ৰেংমা হিলছো আমি পাওঁ। এতিয়া মিকিৰ হিলছ বা আমি যদি চাওঁ কাৰ্বি প্লেটিউৰ হাইয়েষ্ট পিক বুলি ক'লে কি হয়, সিংহাসন হ'ব নে ডাম্বুস্কো হ'ব, এই দুটাৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? আমি যদি কাৰ্বি প্লেটিউত মিকিৰ হিলছত সিংহাসন আছে নে ডাম্বুস্কো, বা ওভাৰঅল আমাক যদি কাৰ্বি প্লেটিউৰ হাইয়েষ্ট পিক বুলি সোধে কি হ'ব? নেক্সট ইয়াতে আকৌ অৰুণাচল প্ৰদেশতে আকৌ আমি পাটকাই বাম পাওঁ, অৰ্থাৎ ইয়াতে যিটো এনেকুৱাকে পাটকাই হিলছ বা সেইটোৰে এক্সটেনশ্যন এইফালে হয় নাগালেণ্ডত নাগা হিলছ, তাৰপাছত এইফালে আমাৰ মণিপুৰী হিলছ, তাৰপাছত তাৰে এক্সটেনশ্যন হয় এইফালে বৰাইল ৰেঞ্জ, অকে? বৰাইল পৰ্বত শ্ৰেণী, যিটো আমাৰ এইফালে আমি নৰ্থ কাছাৰ, তাতে আমাৰ কি হয়, বৰাইল পৰ্বত শ্ৰেণী আছে। তো নাগা হিলছ আছে নাগালেণ্ড, তাৰে হাইয়েষ্ট পিকটো মাউণ্ট চাৰামতি পাওঁ। দেন বৰাইল ৰেঞ্জ আমাৰ অসম নাগালেণ্ডৰো বৰ্ডাৰ এৰিয়াত তেনেকে আছে, আৰু যিটো পাৰ্ট অফ পূৰ্বাঞ্চল, তাৰমানে এইখিনিক আমি কি কওঁ, পূৰ্বাঞ্চল হিমালয়া বুলি কওঁ ন, তাৰে পাৰ্ট হয়, হিমালয়াৰে পাৰ্ট হয়। দেন লাইমাতল ৰেঞ্জ আছে মণিপুৰত, থাৰামুৰা ৰেঞ্জ আছে ত্ৰিপুৰাত, শিৱালিক হিলছৰে ইফালে যদি আমি যদি ত্ৰিপুৰা চাওঁ, শিৱালিক দ্যাট মিনছ কি হয়, হিমালয়, তাৰে এক্সটেনশ্যন হয় ইয়াতে ত্ৰিপুৰাত আছে কি, থাৰামুৰা হিল ৰেঞ্জ, অকে? আৰু মিজোৰাম বুলি ক'লেতো লুচাই হিলছ বা মিজো হিলছ, তো মিজো হিলছকে আমি লুচাই হিলছ বুলি জানো, ৰাইট? তো সেইটো ক'ত আছে, মিজোৰামত আছে, আৰু ইয়াৰে যিখনক ব্লু মাউণ্টেইন বুলিও কোৱা হয়, আৰু ইয়াৰে হাইয়েষ্ট পিক হয় ফংকুই, অকে? তো মনত ৰাখিব এইখিনি। নেক্সট আমি এটা কুৱেশ্যন ইফালে ডিছকাছ কৰো। তো ইয়াতে কুৱেশ্যনটো কি কোৱা হৈছে, which is the highest mountain range in Assam? অসমৰ সৰ্বোচ্চ পৰ্বতমালা বা পৰ্বত শ্ৰেণী কোনটো? তো অসমৰ সৰ্বোচ্চ হাইয়েষ্ট পিক বুলি ক'লে বেলেগ হ'ব, সৰ্বোচ্চ পৰ্বতমালা বুলি ক'লে, ইয়াতে পৰ্বত শ্ৰেণী বুলি ক'লে সেইটো হৈ যাব বৰাইল ৰেঞ্জ, ৰাইট? কি হ'ব, বৰাইল পৰ্বত শ্ৰেণী। নেক্সট, which one of the following is the old folded mountain range in India?
তলৰ কোনটো ভাৰতৰ আটাইতকৈ বয়সীয়াল ভংগীত পৰ্বতমালা? য়ংগেষ্ট বুলি ক'লে হিমালয় পালো, আৰু আটাইতকৈ বয়সীয়াল যদি সোধে, আমাৰ যিটো পেনিনচুলাৰ প্লেটিউ, এই পেনিনচুলাৰ প্লেটিউ কিহৰ পাৰ্ট হয়? গোণ্ডৱানা লেণ্ডৰ পাৰ্ট হয়, ৰাইট? আৰু গোণ্ডৱানা লেণ্ডটো আমি যদি চাওঁ হিমালয়তকে বয়স বেছি হয়, হিমালয় পিছত ফৰ্ম হৈছে। গোণ্ডৱানা লেণ্ডৰ পাৰ্ট হয় পেনিনচুলাৰ প্লেটিউ, আৰু তাৰে পাৰ্ট হয় বাকী সেই তাৰে যিটো পাৰ্ট হ'ব মাউণ্টেইন ৰেঞ্জ, সেইটোৱে কি হ'ব আটাইতকৈ বেছি পুৰণি হ'ব। তো ইয়াতে হিমালয় নহয়, শিৱালিকটো নহয়, শিৱালিক মানে হিমালয়ৰ পাৰ্ট হ'ব। তো এই গোটেই কেইটাৰ ভিতৰত আনসাৰ হৈ যাব আৰাৱলী। তো আৰাৱলী মাউণ্টেইন ৰেঞ্জখন আটাইতকৈ বয়সীয়াল মাউণ্টেইন ৰেঞ্জ হয় আমাৰ গোটেই ভাৰতবৰ্ষৰ। Then which of the following state is not located in the Aravalli Mountain? Aravalli Mountains, Aravalli Mountain Range এনেকুৱাকে আমি নৰ্থৰ পৰা সাউথলৈকে যদি চাওঁ, কি ষ্টেটত লাই কৰে? এইফালে দিল্লীত আমি পাওঁ, তাৰপাছত সাউথত আহিলে হৰিয়ানা পাওঁ, তাৰপাছত এইফালে আছে ৰাজস্থান, বিকজ আৰাৱলী ৰেঞ্জৰ ৱেষ্টত কি আছে? ৰাজস্থানৰ থৰ মৰুভূমি আছে, ৰাইট? আৰু সেইটো কাৰণে ইফালৰ পৰা যি বৰষুণ হ'ব, সেই বৰষুণ আৰাৱলী মাউণ্টেইন ৰেঞ্জে ইয়াতে যোৱাত কি হয়? বাধা দিয়ে। আৰু এই থৰ মৰুভূমিখন ৰাজস্থানৰ ইষ্ট পাৰ্টটোতো বিস্তৃত হোৱাত বা বাঢ়ি অহাত এইখনে বাধা প্ৰদান কৰে আৰাৱলী মাউণ্টেইন ৰেঞ্জ। আৰু এইফালে আহি পেলাই আমি কি পাওঁ? গুজৰাট। তো এই গোটেইকেইটা অপশ্যনৰ ভিতৰত কোনটো হ'ব? মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত আৰাৱলী পৰ্বত শ্ৰেণীখন অৱস্থিত নহয়। এতিয়া আমি সেই আৰাৱলী মাউণ্টেইন ৰেঞ্জৰ কথা ইয়াতে আমি যদি চাওঁ, তো আৰাৱলী মাউণ্টেইন ৰেঞ্জ মেপত যদি চাওঁ, কলো এইফালে এইটো হৈছে আমাৰ আৰাৱলী মাউণ্টেইন ৰেঞ্জ, এনেকুৱাকে এইফালে দিল্লীৰ পৰা এনেকে হৰিয়ানা এনেকে হৈ পেলাই এইটো, আৰু ইয়াতে আৰাৱলী মাউণ্টেইন ৰেঞ্জৰ হাইয়েষ্ট পিক পাওঁ আমি কি? গুৰু শিখৰ। ওকে, গুৰু শিখৰ। তো গুৰু শিখৰ যিটো আৰাৱলী মাউণ্টেইন ৰেঞ্জ ওল্ড মাউণ্টেইন হয়, যিটো কুৱেশ্যনত আমি দেখিলো, তাৰপাছত গুজৰাট, ৰাজস্থান, হাৰিয়ানা আৰু দিল্লী সেইকেইখন ষ্টেটক ক্ৰছ কৰে। তো নেক্সট আমি মাউণ্টেইন ৰেঞ্জ ইয়াতে যদি চাওঁ, সেইখন হৈছে বিন্ধ্যা মাউণ্টেইন ৰেঞ্জ, এইখন হৈছে এনেকুৱাকে বিন্ধ্যা মাউণ্টেইন ৰেঞ্জ। ক'ৰ পৰা ক'লৈ লাই কৰে, ক'ৰ পৰা ক'লৈকে বিস্তৃত যদি চাওঁ, এইফালে গুজৰাট, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, ছত্তীশগড়, এই গোটেইখিনি এৰিয়া কভাৰ কৰে, আৰু ইয়াৰে হাইয়েষ্ট পিকটো হৈছে কালুমাৰ পিক। ওকে, চ' বিন্ধ্যা মাউণ্টেইন ৰেঞ্জৰ হাইয়েষ্ট পিক হৈছে কালুমাৰ পিক বা কালুমাৰ ৰেঞ্জ, ইয়াতে আছে। তো সেইটো বিন্ধ্যা মাউণ্টেইন ৰেঞ্জৰে পাৰ্ট হয়। নেক্সট সতপুৰা মাউণ্টেইন ৰেঞ্জ চাওঁ। সতপুৰা মাউণ্টেইন ৰেঞ্জ ইয়াতে আমি যদি চাওঁ, বিন্ধ্যাৰ সাউথত আছে সতপুৰা, আৰু বিন্ধ্যা আৰু সতপুৰাৰ মাজেৰে এনেকুৱাকে কোনখন নদী বৈ গৈছে? নৰ্মদা ৰিভাৰ, ৰাইট? তো ইয়াৰ মাজেৰে নৰ্মদা ৰিভাৰখন বৈ যায়। তো ইয়াতে এতিয়া আমি সতপুৰা, এখন সতপুৰা মাউণ্টেইন ৰেঞ্জ। তো সতপুৰা মাউণ্টেইন ৰেঞ্জৰ যিটো হাইয়েষ্ট পিক, সেইটো হৈছে ধূপগড়। এইখিনি মানত আছে ধূপগড়। তো এই ধূপগড় হৈছে সতপুৰা মাউণ্টেইন ৰেঞ্জৰ হাইয়েষ্ট পিক। কি ষ্টেটৰ মাজেৰে যায় বা কি ষ্টেট তেনেকে ক্ৰছ কৰে? তো সেইটো হ'ব এইফালে সাউথৰ পৰা চালে গুজৰাট, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, আৰু এইফালে হলে ছত্তীশগড়। ঠিক আছে? তাৰপাছত গিৰনাৰ ৰেঞ্জ, গুজৰাটত আছে গিৰনাৰ, এইখিনি হৈছে গিৰনাৰ, গুজৰাটত আছে। তাৰপাছত আকৌ গুজৰাটত আমি পাওঁ মানদেৱ মাউণ্টেইন ৰেঞ্জ, আমি মাউণ্টেইন ৰেঞ্জ আমি কি হয়? গুজৰাটতে পাওঁ। দেন আকৌ আমি চেন্ট্ৰেল ইণ্ডিয়াত আমি যদি চাওঁ, যেনেকে মালৱা প্লেটিউ, তো এইখিনি এৰিয়া কি হয়? মালৱা প্লেটিউ, আৰু ইয়াতে মধ্যপ্ৰদেশ, ৰাজস্থান সেইখিনি এৰিয়াত আছে। দেন এইফালে ৰাজপিপলা হিলছ, তো ৰাজপিপলা হিলছ যিখিনি গুজৰাট, ওকে, এইখিনি মান এৰিয়াত আছে। যিটো সতপুৰা ৰেঞ্জ, এইফালে যিটো সতপুৰা ৰেঞ্জ, এই সতপুৰা ৰেঞ্জৰে এক্সটেনশন হয়, ইয়াৰে পাৰ্ট হয় ৰাজপিপলা হিল, যিটো গুজৰাটত, ইয়াতে গুজৰাট এইখিনি এৰিয়াত লাই কৰে। দেন ইফালে যদি চাওঁ মেকল হিলছো, এইটো কি হয়? আমাৰ সতপুৰা ৰেঞ্জৰে পাৰ্ট হয়। এইফালে এইটো সতপুৰা ৰেঞ্জ কলো ন, ইয়াৰে পাৰ্ট হয় মেকল হিলছ, আৰু ক'ত লাই কৰে? এইখিনি ছত্তীশগড়, এইখিনি যদি চাওঁ, এইটো মেকল হিলছ, আৰু এইখিনি হল আমাৰ ছত্তীশগড় ৰিজিয়ন, আৰু ইয়াতে লাই কৰে কি? মেকল হিলছ, ৰাইট? তাৰোপৰি সতপুৰা হিলছ, ইয়াতে কি হয়? সতপুৰা মাউণ্টেইন ৰেঞ্জত ইয়াতে আমি এটা প্লেটিউ এটা পাওঁ, যিটো হৈছে অমৰকণ্টক প্লেটিউ। ওকে, কি হয়? অমৰকণ্টক। আৰু এই অমৰকণ্টকৰ পৰাই যিখন নৰ্মদা ৰিভাৰৰ কথা মই কলো, এই নৰ্মদা অমৰকণ্টকৰ পৰা, ইয়াৰ পৰাই ওলাই পেলাই এনেকে বিন্ধ্যা আৰু সতপুৰা ৰেঞ্জৰ মাজেৰে এনেকে যায়, গৈ পেলাই এনেকে গুজৰাটত গৈ এনেকে আৰবিয়ান চি, আৰব সাগৰত ড্ৰেইন হয়। তাৰপাছত বাঘেলখান প্লেটিউ যদি চাওঁ, উত্তৰ প্ৰদেশ সেইখিনি ৰিজিয়নত, ইউপি এইখিনি ৰিজিয়নত আছে বাঘেলখান প্লেটিউ। কাইমুৰ ৰেঞ্জ আমি যদি চাওঁ, তেনেহলে কাইমুৰ ৰেঞ্জ ইয়াতে আমাৰ আছে জবলপুৰ, মধ্যপ্ৰদেশ সেইখিনি ৰিজিয়নত আছে। ওকে, চ'
যিখিনি আমাৰ এইখিনি মধ্যপ্ৰদেশ, ইয়াতে কাইমুৰ ৰেঞ্জ এইখিনি, তো ইয়াতে কি হয় মধ্যপ্ৰদেশ এইটোত পাওঁ, আৰু এই কাইমুৰ ৰেঞ্জ এই বিন্ধ্যা মাউণ্টেইন ৰেঞ্জৰে পাৰ্ট হয়, ঠিক আছে। তো কোনটো মাউণ্টেইন ৰেঞ্জ কোনটো পৰ্বত শ্ৰেণী কাৰ পাৰ্ট হয় সেইটো আমাক কেতিয়াবা সুধিব পাৰে, মনত ৰাখিব। দেন মহাদেও হিলছ, যিটো সতপুৰা ৰেঞ্জৰে পাৰ্ট হয়, এইফালে হল আমাৰ কাইমুৰ হিলছ বিন্ধ্যা ৰেঞ্জৰ পাৰ্ট, ৰাইট। তাৰপাছত এইফালে আমি যদি চাওঁ আমাৰ এইখন নৰ্মদা ৰিভাৰ, যিখন মই কৈছিলো এনেকে বৈ গৈছে, ৰাইট। আৰু এইফালে হল আমাৰ তাৰে তলত এনেকুৱাকে আমি তাপ্তি ৰিভাৰো পাওঁ, আৰু এইখিনিত আছে আমাৰ ধৰি লওক সতপুৰা মাউণ্টেইন ৰেঞ্জ। তো ইয়াতে আছে এইখিনি মানতে আছে মহাদেও হিলছ, ৰাইট। আৰু সেই মহাদেও হিলছ কোনখন ষ্টেটত লাই কৰে, মধ্যপ্ৰদেশত লাই কৰে, ৰাইট। তো ইয়াৰে হাইয়েষ্ট পিক মাউণ্ট ধূপঘৰ, অকে। ধূপঘৰটো ইয়াৰে হাইয়েষ্ট পিক হয়, যিটো সতপুৰাৰে এটা পাৰ্ট হয়, অকে। নেক্সট ছোটা নাগপুৰ প্লেটিউ। তো ছোটা নাগপুৰ প্লেটিউ বুলি ক'লে এইখিনি হল আমাৰ ছোটা নাগপুৰ প্লেটিউ, য'ত আমি ৰাজমহল হিলছ পাওঁ, ৰাইট। তো ৰাজমহল হিলছ ঝাৰখণ্ড, এইখিনি ঝাৰখণ্ড এৰিয়াত ইয়াতে ৰাজমহল হিলছ পাম। তাৰপাছত আমি হাজাৰিবাগ প্লেটিউ পাম, ৰাইট। তো এইখিনিতে আছে আমাৰ হাজাৰিবাগ প্লেটিউ ঝাৰখণ্ড। তাৰপাছত মাইলান হিলছ পাম ছত্তীশগড়ত। কেতিয়াবা এইবোৰৰ ওপৰতো কুৱেশ্যন সোধে, গতিকে মই দি দিছো, পঢ়ি ল'ব আপোনালোকে। ৰাঞ্চি প্লেটিউ পাওঁ ঝাৰখণ্ডত, হাজাৰিবাগ দুবাৰ আহিলে বাৰু এইটো। তো দেন ঝাৰখণ্ড ছত্তীশগড়, হাজাৰিবাগ হিলছ লাই কৰে ঝাৰখণ্ড ছত্তীশগড়। তাৰপাছত ৰামগড় হিলছ লাই কৰে ছত্তীশগড়ত। তাৰপাছত গৰজাত হিলছ লাই কৰে ঝাৰখণ্ড ছত্তীশগড় আৰু উৰিষ্যা, এইখিনি। তো ইয়াতে ধৰি লওক এনেকে ৰামগড় এইখিনি মানত আছে, তাৰপাছত মাইলান হিলছ এইখিনি মানত আছে। তো এই যিখিনি ছোটা নাগপুৰ প্লেটিউ তাৰে পাৰ্ট হৈছে এই হিলছবোৰ, ঠিক আছে। নেক্সট এটা কুৱেশ্যন ইয়াতে আমি প্ৰেক্টিচ কৰো। কুৱেশ্যনটো ইয়াতে আমাক কি সুধিছে, দ্য হাইয়েষ্ট পিক ইন নীলগিৰি ইজ, অৰ্থাৎ নীলগিৰিৰ সৰ্বোচ্চ শৃংগ কোনটো হয়। নীলগিৰিৰ সৰ্বোচ্চ শৃংগ কি হয় নীলগিৰি হিলছৰ। ওভাৰঅল আমাক সাউথ ইণ্ডিয়াৰ হাইয়েষ্ট পিক বুলি যদি সোধে তেতিয়াহ'লে বেলেগ হ'ব, আৰু নীলগিৰিৰ ক'লে কি হ'ব, নীলগিৰিৰ হ'ব দোদা বেটা, যিটো আমাৰ সাউথ ইণ্ডিয়াৰ ছেকেণ্ড হাইয়েষ্ট পিক হয়, অকে। ছেকেণ্ড হাইয়েষ্ট পিক ইন সাউথ ইণ্ডিয়া। আৰু সাউথ ইণ্ডিয়াৰ হাইয়েষ্ট পিক বুলি ক'লে হ'ব আনামুদি। আনামুদি কোনখন মাউণ্টেইন ৰেঞ্জত আছে, অকে। দেন কাৰ্ডামম হিলছ লাই এলং দ্য বৰ্ডাৰ অফ হুইচ অফ দ্য ফলোইং ষ্টেট। তলৰখন ৰাজ্যৰ সীমান্তত কাৰ্ডামম, ইলাচি, একচুৱেলি ইলাচি সেইটোৰ নামেৰে আহিছে, কাৰ্ডামম পাহাৰ পৰি আছে, বা আমি ক'ব পাৰো অৱস্থিত, ঠিক আছে। চ' ইয়াতে আমি যদি চাওঁ এতিয়া ক'ত ক'ত আছে কাৰ্ডামম, এইফালে আমি ইণ্ডিয়াত যদি আহো, এইফালে হল কেৰেলা, এইফালে হল তামিলনাডু। চ' এই কেৰেলা আৰু তামিলনাডু ইয়াৰে বৰ্ডাৰ এৰিয়াত আছে, কেৰেলা আৰু তামিলনাডু তাৰে বৰ্ডাৰ এৰিয়াত কি আছে, কাৰ্ডামম আছে। দেন ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাটৰ মাউণ্টেইন ৰেঞ্জবোৰ চাম, তাৰপাছত আমাৰ আজিৰ টপিকটো কমপ্লিট হ'ব। তো ৱেষ্ট ঘাট আৰু ইষ্টাৰ্ণ ঘাট আমি ইয়াতে যদি চাওঁ, এইখিনি হৈছে আমাৰ ৱেষ্টাৰ্ণ ঘাট, পশ্চিম ঘাট, আৰু এইখিনি হৈছে আমাৰ ইষ্টাৰ্ণ ঘাট, ৰাইট। তো ৱেষ্টাৰ্ণ ঘাটতো আমি এনেকুৱাকে বিভিন্ন পৰ্বত শ্ৰেণী দেখা পাওঁ। তো এইবোৰতে ইয়াতে আছে আমাৰ, ইয়াতে যেনেকুৱাকে আনামুদি যিটো মই মাউণ্টেইন পিকৰ কথা কলো, ইয়াতে আছে আমাৰ কাৰ্ডামম, ৰাইট। আকৌ ইয়াতে বাবা বুদন হিলছ আছে। তো এইখিনি আমি যদি চাওঁ, যেনেকুৱাকে আমাৰ সতমালা হিলছ, ইয়াতে ধৰি লওক আমাৰ ইয়াতে কি হয়, এইখিনি এৰিয়াত, এইখিনি হৈছে মহাৰাষ্ট্ৰ, এইখিনি এৰিয়া ৱেষ্টাৰ্ণ ঘাটৰ, এইখিনিত আছে সতমালা হিলছ, ৰাইট। তাৰপাছত আকৌ অকমান মহাৰাষ্ট্ৰত এইখিনি মানত তলৰ ফালে আহি সতমালা হিলছৰ ইয়াতে পাওঁ আমি অজন্তা ৰেঞ্জ, অৰ্থাৎ অজন্তা, আপোনালোকে কেভছৰ কথা শুনিছে, অজন্তা ইলোৰা, তো সেই অজন্তা কেভছ ইয়াতে অজন্তা ৰেঞ্জতে আমি পাওঁ। তাৰপাছত হৰিশ্চন্দ্ৰ ৰেঞ্জ, অকে। তো হৰিশ্চন্দ্ৰ ৰেঞ্জ যদি চাওঁ, এইখিনিত আছে হৰিশ্চন্দ্ৰ মাউণ্টেইন ৰেঞ্জ, মহাৰাষ্ট্ৰত লাই কৰে। আৰু মহাৰাষ্ট্ৰৰ নেক্সট এটা হৈছে বালাঘাট ৰেঞ্জ। তো ইয়াতে এই গোটেইখিনি মহাৰাষ্ট্ৰ এৰিয়া, আৰু ইয়াতে বালাঘাট ৰেঞ্জ আছে, অকে। দেন নেক্সট আমাক দিছে বাবা বুদন ৰেঞ্জ। তো এগৰাকী চেইণ্ট আছিলে, চুফি চেইণ্ট, তেখেতৰ নামেৰে দিয়া হয়, আৰু কোৱা হয় যে তেখেতে ইয়াতে আমাৰ ইণ্ডিয়াত কটন কাল্টিভেট তেওঁৱে প্ৰথমতে কৰিছিলে, কটনৰ খেতি। তো ইয়াতে কি হয়, এইখিনি মানত আছে আমাৰ বাবা বুদন হিলছ, যিটোৰ কৰ্ণাটকা সেইখিনি ৰিজিয়ন, অৰ্থাৎ এইখিনি হলে আমাৰ এইখিনি কৰ্ণাটকা ৰিজিয়নত আহিব। আৰু ইয়াৰে হাইয়েষ্ট পিকটো হৈছে মুল্লাই নগৰী, অকে। তাৰপাছত ইয়াতে আকৌ আমাৰ, বা এইখিনিত আছে আকৌ আমি কি বুলি জানো তেনেকুৱাকে, এইখিনি ইমান নাচালেও হ'ব। দেন নীলগিৰি মাউণ্টেইন ৰেঞ্জ, এইখিনি হল আমাৰ ইয়াতে নীলগিৰি মাউণ্টেইন ৰেঞ্জ, আৰু এই নীলগিৰিতে ৱেষ্টাৰ্ণ ঘাট আৰু এইফালে ইষ্টাৰ্ণ ঘাট ইয়াতে লগ হয়। আমাক যদি সোধে
ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাট কোনটো পইণ্টত লগ হয় তেতিয়াহ'লে কি হ'ব সেইটো নীলগিৰি তো নীলগিৰি মাউণ্টেইন ৰেঞ্জ তামিলনাডু আৰু তামিলনাডুতে ইয়াৰ হাইয়েষ্ট পিক দোদা বেটা কি হয় তাতে দোদা বেটা হাইয়েষ্ট পিকটো তাতে অৱস্থিত হিলছ ইয়াতে এইফালে কেৰেলা আৰু এইফালে আহিলে তামিলনাডু তো কেৰেলা আৰু তামিলনাডু আনামালাই হিলছ ইয়াতে সাউথ ইণ্ডিয়াৰ হাইয়েষ্ট পিক আনাইমুদি বা আনামুদিও কোৱা হয় এইটো ইয়াতে ঠাই কৰে ৰাইট তো আনামুদি ইজ দ্য হাইয়েষ্ট পিক ইন সাউথ ইণ্ডিয়া और এটা ওয়ার্ল্ড হেৰিটেজ সাইটো হয় ওয়েস্টার্ন ঘাট ওয়ার্ল্ড হেৰিটেজ সাইটোটো পৰে ৰাইট তাৰ পাছত পালানি হিলছ তো পালানি হিলছ আমি ইয়াতে যদি চাও এইখিনিত আছে পালানি হিলছ যিটো এইফালে তামিলনাডু আৰু কেৰেলাত বৰ্ডাৰ এৰিয়া সেইখিনি মানত লাই কৰে আৰু ইয়াৰে হাইয়েষ্ট পিকটো হৈছে দাৰাফু ওকে দেন কাৰ্ডামাম হিলছ তো কাৰ্ডামাম হিলছ যেনেকে ক'লো এইখিনিতে আছে আনামুদি হিলছ এইফালে কাৰ্ডামাম হিলছ আৰু এই কাৰ্ডামাম হিলছ তামিলনাডু আৰু কেৰেলাৰ বৰ্ডাৰ এৰিয়াত আছে ৰাইট তো কিহৰ কাৰণে ইম্পৰ্টেন্ট কাৰ্ডামাম স্পাইচ কাল্টিভেশ্যনৰ কাৰণে ফেমাছ হয় দেন আমি ইষ্টাৰ্ণ ঘাটৰ যদি চাও পূব ঘাটৰ এইফালে পূব ঘাট আৰু ইষ্টাৰ্ণ ঘাট আমি জানো কণ্টিনিউৱাছ নহয় ৰাইট এনেকুৱাকে কণ্টিনিউৱাছ নহয় তো ইয়াৰে মাজেৰে ৰিভাৰ্ছবোৰ আমাৰ যিবোৰ ইষ্ট ফ্লয়িং ৰিভাৰ্ছ আছে এই গেপছবোৰৰ মাজেৰে আহি পেলাই বে অফ বেংগল বংগোপসাগৰত মিলিত হয় আৰু আমাৰ আমি যদি পেনিনচুলাৰ পাৰ্টটো যদি চাও শ্লোপটো কোনফালে ঢালটো কোনফালে এইফালে সেইটো কাৰণে মেক্সিমাম ৰিভাৰ্ছ আহি পেলাই এইফালে বৈ যায় যোনটো ফালে শ্লোপ হ'ব সেইটো ফালে বৈ আহিব ৰাইট তো ইয়াতে আমি যেনেকুৱাকে আমাক ইয়াতে দিয়া হৈছে নাল্লামালাই মাউণ্টেইন ৰেঞ্জ ইৰামালাই মাউণ্টেইন ৰেঞ্জ ওকে তো এইবোৰ কি হয় নাল্লামালাই যদি চাও অৰুণাচল প্ৰদেশ অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা এইখিনি এৰিয়াত লাই কৰিব ইৰামাল্লাই বুলি ক'লে ইৰামাল্লাই এইখিনি অন্ধ্ৰ প্ৰদেশ এৰিয়াত লাই কৰিব ৰাইট তাৰপাছত ভেলিকোণ্ডা মাউণ্টেইন ৰেঞ্জ অন্ধ্ৰ প্ৰদেশত আছে পালকোণ্ডা ৰেঞ্জ অন্ধ্ৰ প্ৰদেশ জাবেৰি হিলছ তামিলনাডু মেলাগিৰি ৰেঞ্জ তামিলনাডু চিভৰে হিলছ তামিলনাডু তাৰপাছত পাছাইমালাই হিলছ তামিলনাডু আৰু এইফালে চিৰুমালাই হিলছ তামিলনাডু তো এইবোৰ কি হয় ইয়াতে শ্ৰীভেৰী পাছামালাই ইয়াতে আছে এনেকুৱাকে তো এইবোৰ তাৰপাছত ইয়াতে পালকোণ্ডা ৰেঞ্জ এইবোৰ কি হয় আমাৰ ইষ্টাৰ্ণ ঘাটৰ পূব ঘাটৰ কিছুমান ইম্পৰ্টেন্ট মাউণ্টেইন ৰেঞ্জ হয় যিটো আমাৰ নৰ্থৰ পৰা সাউথলৈকে এনেকুৱাকে দিয়া হৈছে আৰু এইখিনি আছিল আজি আমাৰ পঢ়িবলগীয়া আই হোপ আপোনালোকে বুজি পাইছে আৰু যদি মাউণ্টেইন ৰেঞ্জ আৰু পিকৰ ওপৰত যদি কিবা কুৱেশ্যন আহে এইখিনিৰ ওপৰতে আহিব বেলেগ একো নাহে তো এইখিনি পঢ়িলে সাফিচিয়েন্ট মাউণ্টেইন ৰেঞ্জ আৰু পিকৰ ওপৰত অৰ্থাৎ শৃংগবোৰৰ ওপৰত সো আশা কৰিছো ভাল পাইছে ক্লাছটো যদি ভাল পাইছে শ্বেয়াৰ কৰিব আৰু লাইক এটা কৰিব কেনেকুৱা পালে জনাব কমেন্ট ফিডবেক এটা দিব আপোনালোকৰ নেক্সট ক্লাছত লগ পাম বুলি আশা থাকিল ভালকে থাকক ভালকে পঢ়ক থেংক ইউ সো মাচ